আজি অসমত যদি 1951 চনৰ ডেমোগ্ৰাফি চাই আৰু আজিৰ ডেমোগ্ৰাফি চাই এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এতিয়া আমি অসমীয়া আৰু 10 বছৰত ইয়াত সংখ্যালঘিষ্ঠ হ'ব। হিন্দু 10 বছৰৰ ভিতৰত অসমত সংখ্যালঘিষ্ঠ হ'ব। এটা হেৰাই যাব বিচৰা জাতিক আমি পুনৰ তাৰ জীৱন উদ্ধাৰ কৰিব লাগিব আৰু সেইকাৰণে আজি এটা আমি নতুন সংকল্পলৈ আগবাঢ়িছোঁ। যোৱা 4টা বছৰ সন্তুষ্টিৰ 4টা বছৰ আছিল, বহুত কাম হ'ল। 21ত যদি গৰু খুটি 25ত পাইকান, আমি থমকি ৰোৱা নাই। আমাক হতাশ কৰিব চেষ্টা কৰা হৈছিল, হতাশ আমি হোৱা নাই। থমকাব চেষ্টা কৰিছিল, আমি থমকি ৰোৱা নাই। 1,29,000 বিঘা মাটি আমি উদ্ধাৰ কৰিছোঁ আৰু চলি আছে। স্যার, যেটা মঙ্গলদৈ চহৰৰ নিকটৱৰ্তী যি ঠাই আছে বান্দিয়া স্যার, রাজীৱ ভৱনটো স্যার আছে সরকারি বেদখল হৈ আছে এতিয়াও। মই ক'লো না, অসমত 29 লাখ বিঘা চৰকাৰী মাটি বেদখল হৈ আছে আৰু এজন হিমন্ত বিশ্ব শৰ্মা বা এটা 4টা বছৰত একেলগে চব কৰিব নোৱাৰি। আৰম্ভণি হৈছে আৰু আৰম্ভণি যেতিয়া হ'ল আমি চলি গৈ থাকিম। আজি যদি আমি কোনোবা এটা জাগা দেখুৱাইছোঁ, কালি সেইটো জাগাৰ কথা আমি নোকোৱা হ'ম, পৰহি বেলেগ এটা জাগাৰ কথা ক'ম। আল্টিমেটলি টাৰ্গেটটো 29 লাখ বিঘা আৰু আমি কৰিব পাৰিছোঁ 1,29,000। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি আনকি আমাৰ ঘৰৰ মুধচতে আছে। কিমান স্বাধীনতা সংগ্ৰামীৰ মাটিটো দখল কৰি বহি আছে, কিমান শ্বহীদৰ মাটি দখল কৰি বহি আছে। গতিকে সমস্যাটো বহুত ডাঙৰ আৰু যদি আপুনি অপৰিকল্পিতভাৱে কৰে, একেদিনাই কোৰ্ট কাছাৰী আহি আপোনাক ৰখাই দিব। আপোনাৰ এই অভিযানত ছাৰ বিজেপি সংগঠিছে বিশেষভাৱে মিত্ৰ দল দিয়ে। কালিতো দুগৰাকী তেওঁলোকৰ জ্যেষ্ঠ নেতাকে মুকলিভাৱে তেওঁলোকে প্ৰত্যাহ্বান জনাইছে কেশৱ মহন্ত আৰু অতুল বৰা। তেওঁলোকৰ কথা তাত মই কি কমেণ্ট দিব লাগিব? আমাৰতো এইবিলাক কথা নাই। প্ৰথম কথা, মই এইবিলাক ইমান নাচাওঁ। মোৰ চকুটো চৰাই চকুটোত মোৰ দৃষ্টি আছে, গতিকে আগে পিছে কি হৈ থাকে মই এইবিলাক নাচাওঁ। আৰু অসমৰ মানুহৰ মৰম চেনেহ আমাৰ প্ৰতি ইমান আছে যে সেইবিলাক চোৱাৰ প্ৰয়োজনেই নাই আমাৰ কাৰণে। ইতিমধ্যে কৈছে যে কোনোবাই যদি কয় যে অমুক অমুক, তেওঁৰ গাঁৱতে গৈ আমি তাক প্ৰমাণ কৰি দিব পৰা অৱস্থাত আছো যে আমি ৰাইট পইণ্টত আছো। গতিকে আমাৰ বুকুত ইমান সাহস আছে যে আমি কথাই নাই। খালি মিত্ৰ দল হিচাপে মই ক'লো নহয়, মোৰ জীৱনৰ লক্ষ্য হৈছে চৰৈৱতী আগলৈকে গৈ থকা। স্যার, বিৰোধী ঐক্যৰ মাজত গালি গালাজ আৰম্ভ হৈছে। এইবিলাক কথালৈ এইবিলাক আপোনালোকৰ কাৰণে নিউজ, মোৰ কাৰণে নিউজ নহয়। এইবিলাক আপোনালোকক টিভিত পইণ্ট লাগে, এইবিলাক সুধি থাকিলে আপোনালোককো তাৰ পৰা ভাল পায়, এইবোৰ আপোনালোকে। কিন্তু সেইবিলাক মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাক সোধা এইবিলাক প্ৰশ্ন হয়নে নহয়, ৰাতি গৈ আপোনালোকে নিজে চিন্তা কৰিব। অস্তিত্ব ৰক্ষা চাহে যুঁজ কৰিছে স্যার। মই ক'লো নহয়, আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক মছলা ওলোৱাৰ এটা যন্ত্ৰ বুলি নাভাবিব। মই এজন অসমৰ মুখ্যমন্ত্ৰী আৰু মোৰ নিৰ্দিষ্ট কাম আছে, মই কামৰ লগত আছো। গতিকে আপোনালোকে ইয়াতে টিভিত এটা বাইট দি খুচুৰি নিউজ হ'ব, ৰাতি তাৰ ওপৰত টক শ্ব' হ'ব, সেই কামটোত মোক ব্যৱহাৰ নকৰিব। এনেকুৱা ব্যৱহাৰ হোৱা বহুত মানুহ আছে, তেওঁলোকক ব্যৱহাৰ কৰিব।